8 বজাত 8 মিনিট আজিৰ বিষয় কি পেন দি লিখিম আমি তো কি পেন দি লিখিম আমি এপিএসসিত প্ৰথম কথা হল জেল পেন বেন এপিএসসি জেল পেন এলাউ নকৰে তো জুনে জুনে জেল পেনে লিখি আছিল তেওঁলোকে এটো চাব হেতু কোড মেনশন কৰে এপিএসসি চক 2020 চনৰ যোনটো এক্সামৰ এটা নোটিফিকেশন আছিল তাত মেনশন কৰিছিল যে জেল পেন prohibited আৰু এতিয়া কোড কৰে আপোনাৰ যোনখন এডমিট কাৰ্ড হয় তথা গম পাব মেনছৰ যোনখন এডমিট কাৰ্ড তাত লিখা থাকে জেল পেন পেন্সিল নট এলাউ প্ৰথম কথা সেকেন্ড কথা এটো পেনৰ কনসেপ্টটো সিলি গতে লাগে সিলি নহয় বহুত বেছি কৰি আহি আছে মানুহৰ কাৰণ আপোনাৰ জেল পেনে লিখি থাকে বা বহুত কিটা মাজি ফেক্টৰ গম পাব ঠিক আছে তাৰ পিছত নেক্সট এটা কোৱেশ্চন বহুত বেছি আহি থাকে যে পাইলট জেল পেন নট এলাউড বাট হোৱাট এবাউট roller ball pen আমি লিখিব পাৰিম নে roller ball pen আপুনি ধক জেনাৰেলি এনেকুৱা V5 এটো V5 আপোনাৰ পাইলট V5 টো হক সৰি পাইলট এটো V7 আৰু আপোনাৰ টাইমেক্সৰ যোনটো V7 এইগিটা লিখিব পাৰিব নেকি সক এইগিটা এগেইন আপোনাৰ অইল আপোনাৰ কি হয় অইল বেস পেন নহয় এডি ইংক বেস পেন তো গটিকে তাৰ পিছত এটা কোৱেশ্চন চাই বহুতে কেতিয়াবা জবাৰ কৈছে যে জবাৰটো মই টাইমেক্সে লিখিলো কপিটো সেই কৈছে তো হ'ব পাৰে এনেকুৱা দুইজন মানুহ পাইছো যাৰ হৈছে কিন্তু সক ইটো আপুনি এগেইন আপোনাৰ ৰিক্সত লিখিব লাগিব তাতটো অলৰেডি লিখা আছে ৰুলটো এটো হয় আপুনি লিখিব নালাগে কিন্তু আপুনি যদি ৰোলাৰ বল পেন ইউজ কৰে ৰোলাৰ পেন যেটো ইংক বেস পেন হেতু কি হ'ব আপোনাৰ মানে ওন ডিসক্রিপশন ঠিক আছে এটো নিজে ৰিক্সটো নিজে লৈ লিখিব লাগিব ঠিক আছে তাৰ পাছত আহে ব্লু নে ব্লেক সব ব্লু নে ব্লেকত এটা বস্তু চাব পাৰে যদিহে আপুনি আখৰবোৰ খুব কটাকটি কৰে মাজত খুব কাটকটা কৰে বা অলপ লেটেৰা হয় আপোনাৰ আখৰবোৰ তেতিয়ালে গো ফৰ ব্লু ইমান ধৰা নপৰে কিন্তু ব্ল্যাকত এটো আপোনাৰ কি হয় ধৰা পৰি যায় মানে আপুনি অলপ কটাকটি কৰিলে আপুনি লিখি চাব এগেইন এটো আপুনি লিখি চালে গম পাব তাৰ পিছত এটা কোৱেশ্চন আহে যে 0.5 লিখিম নে 0.7 দেখিছনে পেনবোৰ্ড লিখা থাকে 0.5 অৰ 0.7 তো 0.5 0.7 হেতুত আপোনাৰ কি হ'ব এটো বস্তু চাব মানে যদি আপোনাৰ আখৰকিটা সৰু মোৰ ওয়াইফৰ আখৰখিনি বহুত সৰু হয় কাৰ্সিভ নিচিনা হয় তো সেই কাৰণে 0.5 ত একিটা ভাল লাগে মোৰ আখৰকিটা এডাল ডাঙৰ তো সেই কাৰণে কি হয় ডাঙৰ আখৰবোৰ সাধাৰণতে 0.7 ত বেছি ভাল লাগে এটো এগেইন আপুনি লিখি চালে গম পাব তাৰ পিছত কথা আহে যে গ্ৰিপ ভাৰ্সেস নন গ্ৰিপটো দেখিছনে গ্ৰিপটো বহুত পেন এনেকুৱা হয় মই ইয়াৰ কেটামান এক্সাম্পল দেখুৱাম এটা গ্ৰিপটো নাথাকিলে এদিন বহুত বিখাই যায় মানে হাতটো বিখাই আৰু সেকেন্ড কথা ধৰিবলৈ পিছলি তললৈ আহি থাকে তো গটিকে হেতুটো আপুনি চাই লব যদি গ্ৰিপ কোনবাটা পেন আপোনাৰ ভাল লাগে মই যে কেটামান দেখাম যদি গ্ৰিপ নাই তাত কি কৰি লব পাৰে এটো ৰবৰ এডাল মানে এটো ৰাবাৰ বুজে থাকে এনেকুৱা ৰাবাৰবোৰ কি কৰিব পাৰে ইয়াত পকাই লগাই দিব পাৰে হেতু গ্ৰিপ আনিব ঠিক আছে তাৰ পিছত আৰু এটা কথা আহে বহুত এটো পেইন হৈ যায় হাতত পেইন এটা আপুনি জুনে যদি খুব জোৰ দিয়া মানুহ হয় ন এটো বহুত এই আঙুলিটো একদম আপোনাৰ ফুলি যায় ইয়াত এটো আঙুলি ফুলি এটো মানে যোনটো আঙুলিত আপুনি প্ৰেসাৰটো পৰে এই আঙুলিটো ফুলি যায় হেতু কাৰণে আপুনি কি কৰিব পাৰে আপুনি যক হ্যান্ডি প্লাস বুজে থাকে যত আমি লগাও যে ব্যান্ডেজটো হেনটো হেনুকুৱা আপুনি কি কৰিব পাৰে লগাই চাব পাৰে এগেইন আকৌ এটো পৰীক্ষাৰ আগতে কৰি চাব একদম পৰীক্ষালে নকৰিব নহলে ব্লাড ফ্লোটো ইয়াত কমি যায় হাতত আকৌ তেতিয়া ব্লাড ফ্লোটো কমিবলৈ হলো বিষ হৈ যাব বা আপুনি কটন অলপও বান্ধি লব পাৰে মানে ইয়াত আপুনি হাতত প্ৰেক্টিস কৰি যাবচোন যদি এটো বহুত বিখাই টেস্টিস দিওঁতে আপুনি গমে পাইছে তো হেতু আপুনি কৰি লব পাৰে যদি পেইনটো নাহে ঠিক আছে এইগিটা হৈছে মেইন পেনৰ লৈ কথা এটো হৈছে তাৰে এতিয়া মই কেটামান মই প্লেন পেন দেখুৱাম যোনগিটা পপুলাৰলি ইউজ হয় প্ৰথম কথাটো হল V7 ৰ কথা আপুনি এটো আপোনাৰ ৰিক্সত V7 আমাৰ এপিএসসি সিলেবাসতে নাইকিয়া হৈ গল ঠিক আছে এটো হৈছে পেন্টনিকৰ আপোনাৰ 0.7 অফ পেন টিকটক পেনটো ক্লিক কৰিব পাৰি ক্লিক পেন তো এটো কি হয় বেনিফিট কি এটো কিন্তু প্ৰিলিমছ পেন আপুনি এনেকে অলপ এটা মাইলে আপোনাৰ গুটে বাবলিং হৈ যায় এটো বাবল কৰিবলৈ বহুত ইজি মানে 20 সেকেন্ড আপোনাৰ মিনিমাম কৰিব গ্যাৰান্টেড এটো প্ৰিলিমছ OMR ফিল পাৰ্ট এটো বাদ দিয়ক নেক্সট আপোনাৰ এটা পেন যোনটো মই কও সেলো বাটাৰফ্লো সক বহুত বেছি মানে ইউপিএসসি টপাৰেও এটো ৰিকমেন্ড কৰে বহুত কিজন টপাৰে ৰিকমেন্ড কৰিছে আৰু এটো বহুত পপুলাৰ পেন আৰু ইয়াত বেনিফিট হৈছে কি ইয়াৰ গ্ৰিপটো থাকে দেখিছেনে এটো গ্ৰিপটো আছে তো গ্ৰিপটো দীঘল গ্ৰিপ ইমান পৰি নাযায় আৰু ঠিক বহুত অলপ পাতলাও ইমান হেভিও নহয় তো হেতু পিনৰ পৰা এটো বহুতে ৰিকমেন্ড কৰে ঠিক আছে মই এটা মোৰ নিজৰ পাৰ্সোনাল ফেভাৰিটটো হৈছে ক্লাসমেট অক্টেনটো অলপ মোটা কিন্তু এটো এগেইন তো 0.7 হয় সেইকাৰণে 0.7 হয় কাৰণে মই এটো লিখি আখৰটো লগত মোৰ ভাল হয় তো হেতু কাৰণে এটো লিখো আৰু ইয়াৰ এগেইন এটো গ্ৰিপ আছে দেখিছেনে এটো প্লাষ্টিকৰ গ্ৰিপটো থাকে গদিকে পিছলি না যায় আৰু পেনটো এটা মানে দুটা পেনে দুটা এক্সাম আৰামসে দি দিব পাৰি মানে 2.5 গুছি যায় গদিকে এটো পেনে মই অক্টেন মোৰ ফেভাৰিট তাৰ পিছত আপোনাৰ কথা আহে
এইটো খুব পপুলাৰ পেন আমাৰ আপুনি মেক্স ৰাইটাৰ সবে চিনি পাওঁ তো মেক্স ৰাইটাৰ কি হয় গ্ৰিপ আছে পাতল আখৰবোৰ ডেজলিংটো আহে কিন্তু ইয়াৰ আপোনাৰ কি হয় প্ৰবলেমটো কি অলপ হলে কিন্তু বহুত ব্লিড হয় আপুনি দেখি জবে জানোই আমি অলপ লিখিলে কি হয় ব্লিড হয় আৰু কিবাকে যদি আছ এডাল বা মাৰ্জিন এডাল মাৰি দিবলৈ হয় ইয়াদি দি পেলাই ই সফাই তো এই কাৰণে এটো বস্তু চাই ল'ব মাজত কিন্তু আখৰবোৰত ব্লিডিং হৈ গলে এটো প্ৰবলেম হয় মেক্স ৰাইটাৰ তো মেক্স ৰাইটাৰটো আমি নতুনকৈ ক'ব তেনেকৈ আপোনাৰ ৰাইটোমিটাৰ বহুতে ৰাইটোমিটাৰো লিখে ৰাইটোমিটাৰ এগেইন প্ৰবলেমটো তাৰ আকৌ গ্ৰিপ নাই যোনটো আপুনি কিন্তু এটা ৰাইটোমিটাৰ গোটেই পৰীক্ষাটো আপুনি খতম কৰি দিব পাৰিব দুটাত মানে এটা পৰীক্ষাৰ কি আপুনি আৰু 10খন পেপাৰ লিখি দিব পাৰিব ৰাইটোমিটাৰ আৰু বহুত পাতলা হয় যদি আপোনাৰ আখৰগিটা তেনেকুৱা হয় আপুনি এগেইন চাই ল'ব কোনটোত ভাল লাগে সেইটো ৰাইটোমিটাৰ ঠিক আছে তাৰপিছত আপোনাৰ এটা হাউজাৰ এটা পেন আছে এটো বহুত দোকানবোৰত খুব পোৱা যায় কিন্তু লিখি বেয়া নহয় মানে ডেজলিংটো অলপ আছে এগেইন আকৌ ইয়াৰ প্ৰবলেম গ্ৰিপ নাই তো গ্ৰিপটো যদি আপুনি লগাই ল'ব পাৰে ই ওকে তেনেকে আপোনাৰ গ্ৰিপ নথকাটো আৰু সেকেন্ড কথা কি হৈছে আমি ইয়াত কি কৰিব পাৰো য'ত গ্ৰিপ নাই আমাৰ বেটাৰ ওয়ে ইয়াত কি কৰিব লাগে এই ৰাবাৰটো লগাই আপুনি বনাই লওঁ আৰু এটা কথা কাম কৰিব এই পেনৰ কামটো ন এইগিটা কাম টেষ্টিংটো এইগিদিনত কৰি লওঁ পিছত নহলে এটো এনে টেনশন দা হৈ থাকে আৰু এটো সব সিলি বুলি একাৰণে কৈছো বৰ্ডৰ কাৰণে এটো অলৰেডি যোনটো লিখি আছে মানে তেওঁৰ ইমান সিলি নহয় কিন্তু নতুন মানুহৰ কাৰণে এটো বহুত প্ৰবলেম তাৰ আৰু এটা পেন এটো হৈছে এটো আপোনাৰ আল্ট্ৰনৰ আপোনাৰ জেড গ্লাইডাৰ আৰটি নতুনকে মই পাইছো বহুত ধুনীয়া লাগে দেখি পেলাই জেড গ্লাইডাৰ আল্ট্ৰনৰ আপুনি চাবচোন আৰু ইয়াৰ বেলেগো আছে আল্ট্ৰনৰ আপুনি কিবা পেপাৰ মেক্স বুলি এটা আছে আল্ট্ৰনৰ এটো মই এটা চাইছিলো পেপাৰ গ্লাইড এটো জেড গ্লাইড আৰটি আছে তো জেড গ্লাইডাৰ আৰটি এটো মানে দেখি বহুত ভাল লাগে কিন্তু প্ৰবলেমটো হৈছে পেনটো অলপ ৰিলেটিভ গধুৰ আৰু এগেইন ইয়াত গ্ৰিপটো নাই যদিও গ্ৰিপটো নাই অলপ প্লাষ্টিকৰ কাৰণে ইমান পিছলি যাব গতে নালাগে এটো আপোনালোকে একবাৰ কি কৰিব পাৰে ধক ট্ৰাই কৰিব পাৰে ইয়াৰো আপোনাৰ বেলেগ ভাৰ্জনো আছে তো এইগিটাও আপুনি কি কৰি ল'ব পাৰে চাই ল'ব পাৰে ঠিক আছে আমাৰ গুটেগিটা বস্তু আমি ৰিভাইজ বস্তুটো কৰিয়ে দিলো কি কৰিব লাগি পাৰে আপুনি পেন লৈ আপুনি এপিএসসি জেল পেন এলাউড নকৰে কোড লিখা থাকে এডমিটত আপুনি ৰোলাৰ বল পেন পাৰিবনে ৰোলাৰ বল পেন এগেইন ধক ৰোলাৰ বল পেন মানে V5 V7 এগিটা নিচিনা যোনগিটা এগিটা এগেইন সব আপোনাৰ জেল বেস হয় লিখাই থাকে এগিটা কি হয় জেল বেস পেন কি জেল পেনৰ নিচিনা তো এটো এগেইন আপোনাৰ ধক কনফিউজিং তো বাকি আপুনি ট্ৰাইমেক্স এগিটাটো গমে পালে তো মেক্স ৰাইডাৰ কি এগিটা কলুৱে বাকি আপুনি 0.5 0.7 নিজে চুজ কৰিব ব্ল্যাক নে ব্লু যদি কটাকটি নকৰে আপুনি একবাৰ কটাকটি যদি বেছি হয় তেতিয়া ব্ল্যাকত ওলাই যায়